নমস্কাৰ, মই সুজিত কোচ। তুমি কি পঢ়ি আছা? মই ক্লাছ 11 কোন স্কুল? হাইয়াৰ ছেকেণ্ডেৰী স্কুল। মোৰ 10-9 বছৰ হৈছে ফুটবল খেলিব। আমাৰ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি হৈছিলে আমাৰ অল আছামত। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত পাতিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি। ৰাজমাহী কোচিং চেণ্টাৰে খেলিব মাতিছিলে। তাৰ পৰা ভাল প্ৰদৰ্শন কৰি শিৱসাগৰ ডিষ্ট্ৰিক্টত চিলেকশ্যন হ'লোঁ। শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি 12টা চিলেকশ্যন হ'লোঁ। তাৰপিছত আকৌ আমাৰ নেক্সট ট্ৰায়েল আছিলে আপোনাৰ তিনিচুকীয়াত। আকৌ তিনিচুকীয়াত চিলেকশ্যন হয় আপোনাৰ গুৱাহাটীত ট্ৰায়েল আছিলে 5দিনীয়া গেম। বেংগলোৰ FC এছিষ্টেণ্ট কোচ আহিছিলে আমাৰ ৰিনিয়া সিং। তেওঁ দিছিলে আমাক 5দিনীয়া কোচ দিছিলে। আমাৰ স্পেইনলৈ যাব 17টা প্লেয়াৰ, 17টাৰ ভিতৰত চিলেকশ্যন হৈছোঁ। তাত মোৰ নাম অসমৰ। অনুভৱ বহুত ভাল লাগিছে। গাঁওবাসীয়ে বহুত ভাল পাইছে। আমাৰ ডিউটিং ফিল্ডখন প্ৰায় আৰম্ভ কৰিছিলোঁ। বহুত কষ্ট কৰিছিলোঁ। ফুটবল খেলিব বহুত সপোন আছে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব। ঘৰৰ পৰিস্থিতি অকণমান বেয়া। অসম ৰাজ্যবাসীয়ে অকণমান সহায় কৰিলে ভাল লাগিব মোক অকণমান। তাৰ সৰুৰ পৰাই ভাবি মানে খেলা অভ্যাস হৈ আছে। স্কুল যেতিয়া গৈ থাকে তেতিয়া মানে খেলা ধূলা অভ্যাস হৈ আছে। সেইটো কাৰণে তাই খেলিবলৈ চান্সটো পালে। চান্সটো পোৱা মানে এতিয়া বাহিৰত জেগাত গৈ ধৰ খেলি আহিছে। আমাৰো মনটো ভাল লাগিছে। এতিয়া আমি ধৰ দিন হাজিৰা কৰা মানুহ, আমাৰতো পাই পইচা নাই। এতিয়া ল'ৰাটো বা কি হ'ব কি নাই সেইটো এটা ভাবিছোঁ আমি। যদি ঈশ্বৰে ভাল কৰে তো ভালটোৱে হ'ব আৰু বেয়াটো নাযায়। আৰু যদি গাঁৱৰ মানুহ সহায় কৰে তেতিয়া আৰু গাঁৱৰ ধৰ এটা নাম হ'ব, আমাৰ ল'ৰাটোৰ নাম হ'ব বা গাঁৱটোৰো নাম হ'ব। এইটোৱে আমি বিচাৰিছোঁ। এতিয়াতো ক'ত যাব এইটোতো মই নাজানো। স্পেইনত যাব বা আৰু কিবাত যাব, এতিয়াতো আমি এইটো ক'ব নাজানো। আজি মনটো মোৰ বৰ ভাল লাগিছে। খেলি থাকে। কেতিয়াবা মানে এতিয়া হ'ল আৰু দিন খেলা। আমাৰ এতিয়া ছোৱালী 2জনী আছিলে, বিয়া দিলোঁ। এতিয়া ল'ৰাটো আমাৰ চবতকে সৰু আৰু আমি এতিয়া বুঢ়া-বুঢ়ী আৰু ল'ৰাটোৱে আছে। এটাই আমাৰ ল'ৰা। বহুত ভাল লাগিছে। আমাৰ সমনীয়া এজন ওলাই গৈছে। আমি খুব গৌৰৱান্বিত কৰিছোঁ। আমাৰ অঞ্চলৰ বাকী চবেই আমাক গৌৰৱান্বিত হৈছে তাৰলৈ। যাতে সি আৰু সি আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। হয়, মই যেতিয়া এদিনৰ কাৰণে আয়ুক্ত আসনত বহিছিলোঁ মোক বহুত ভাল লাগিছিলে। মই ক'ব নোৱাৰা এটা অনুভৱ হৈছিলে যে মই এদিনৰ কাৰণে জিলা আয়ুক্ত আসনখনত বহিবলৈ চান্স পাইছোঁ। সেইটো একমাত্ৰ জড়িত হৈছিলে আৰোহণ আঁচনি আছিলে। সেই আৰোহণ আঁচনি যেতিয়া পাইছিলোঁ মই আসনটো লাভ কৰিবলৈ পাইছিলোঁ। এতিয়া আমাৰ যি সমনীয়া মোৰ লগৰ সুজিত কোচ, সি এতিয়া স্পেইনলৈ চান্স পাইছে প্ৰশিক্ষণৰ কাৰণে। খুব ভাল লাগিছে। আমাৰ গাঁওবাসীয়েও বহুত ভাল পাইছে। যাতে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আমি আশীৰ্বাদ কৰিছোঁ যাতে আৰু ভাল খেলক আৰু ভাল প্ৰদৰ্শন কৰক মানে।